নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী ঘৰলৈ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কোৱা হৈছে বিটিআৰ বাসীলৈ সুখবৰ, মুখ্যমন্ত্ৰীৰ গেৰাণ্টি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰ বাসীলৈ এক গেৰেণ্টি প্ৰদান কৰিছে চৰকাৰী ঘৰলৈ। তাৰ পিছত কোৱা হৈছে সকলোৰ বাবে বাসগৃহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলো যোগ্য হিতাধিকাৰীক পকী ঘৰ প্ৰদান কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য সকলো মানুহকে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। লগতে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে 6 মাহমান আগত জিঅ' টেগিং বা ছাৰ্ভে কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ ছাৰ্ভে কৰিছিল তেন্তে অতি সোনকালে আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু জব কাৰ্ড লৈ আপোনাৰ নিজৰ অঞ্চলৰ SHG গোটৰ জীৱিকা সখীসমূহৰ সৈতে যোগাযোগ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো ইয়াতে কোৱা হৈছে তাৰিখ সলনি। অৰুণোদয় 3.0 আঁচনিৰ তাৰিখ ইতিমধ্যে সলনি হৈছে। তাৰপিছত কোৱা হৈছে 17 ছেপ্টেম্বৰত নহয় 25 ছেপ্টেম্বৰতহে আৰম্ভণি হ'ব অৰুণোদয় 3.0 আঁচনি। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাক অসম চৰকাৰে যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰিৱৰ্তে অহা 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।